এতিয়া হৈছে আৰ্লি মৰ্নিং 4টা আৰু আমাৰ ট্ৰেইন আছে 5টা বজাৰ পৰা। So hello everyone, আৰু এটা আনাদাৰ ব্লগত আপোনালোকক মই লগ পালোঁ। আজি আমি আৰু এটা জেগালৈ গৈ আছোঁ। সেই জেগাটো ক'ত হয় অলপ দেৰিকৈ জনাই আছোঁ। আৰ্লি মৰ্নিং আহিছোঁ। এয়া আমাৰ যাত্ৰী আৰু এজন হৈছে এইজন। চ' ইমান এক্সাইটমেণ্টত থকাটো মই কৈয়ে দি আছোঁ। আমি ক'ত যাই আছোঁ? আমি যাই আছোঁ বৃন্দাবন। চ' এই ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব। আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ যে চাই তাৰে মই মানে আপোনালোকক ৰিকুৱেষ্ট কৰোঁ। চ' ইয়াতে বহুত ইনফৰ্মেশ্যন থাকিব। চ' সকলোৱে যে স্কিপ নকৰাকৈ চাই। চ' উইদাউট ডিলে লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। खगड़िया गोरखपुर 1 नंबर प्लेटफॉर्म पर खड़ी है। धन्यवाद। যাত্ৰীসকলে অনুগ্ৰহ কৰি মন কৰিব 1562 কামাখ্যা আনন্দ বিহাৰ এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত। চ' আমাৰ এইখন ট্ৰেইনখন হয়। আমি এতিয়া উঠো আৰু S1ত হয় আৰু চবৰে চিটকেইটা কিন্তু এনেই বেলেগ বেলেগ পাইছোঁ। তথাপিও আৰু এডজাষ্ট কৰিবই লাগিব যিহেতু ট্ৰেইন আছিল। তো আমাৰ চিটলৈকে গৈ আছোঁ আমি। ফাইনেলি আমাৰ ট্ৰেইনখন আধা ঘণ্টা লেট হয় উঠালে আৰু যাবলৈ। আমি দীপৰ বিল পাৰ হ'লোঁ আৰু বাকী আগতে এয়া আমাৰ পিকনিকৰ খানা। ট্ৰেইনতে পিকনিক। ৰাতিপুৱা সময়ৰ মানে এইটো মানে আমাৰ পিকনিক চলিছে আৰু এতিয়া মানে ট্ৰেইনটো খালি থাকোঁতে মানে খাই লওঁ বুলি ভাবি ল'লোঁ আৰু। পিছত মানুহ ভৰ্তি হ'লে ইপিনে বস্তু খাব নোৱাৰিম যে। আৰু আমাৰ যিকেইটা ইণ্ডিয়া পাকিস্তান ইপিনে এটা সিপিনে এটা সেইপিনে এটা, সেইটো কাৰণে তাৰমানে এতিয়াতে ব্ৰেকফাষ্টটো কৰি লৈছোঁ আৰু ব্ৰেকফাষ্ট কৰিটো লাঞ্চে হৈ গ'লগৈ আৰু। लाल सा बैठना पड़ता है ना, बैठने के लिए लाल चाय। এয়া লেমন টি লৈছোঁ। অলপমান মানে ফ্ৰেছ হৈ যাওঁ আৰু এগৰাকীয়ে লৈছে আৰু এগৰাকীয়ে হৈছে আমাৰ ৰিলছত বিজি। সোমাই গৈছে মোবাইলটো, সোমাই যায় সম্পূৰ্ণ। গুড মৰ্ণিং এভৰিৱান। আজি কিন্তু আমি ট্ৰেইনত এনেকৈয়ে মানে দিনটো যাব লাগিব, ইভিনিংহে পাম। আৰু তাতে আকৌ ট্ৰেইনখন মানে 1 ঘণ্টা লেট আছিল যদিও এতিয়া মানে 2 ঘণ্টা লেট দেখাই আছে। চাওঁ কেতিয়া গৈ পাওঁগৈ। বাকী তাৰপৰা আনন্দ বিহাৰৰ পৰা আকৌ আমি যাব লাগিব মথুৰালৈকে। তাৰমানে আমি ডাইৰেক্ট ট্ৰেইন নাপালোঁ যে, সেইটো কাৰণে মানে আনন্দ বিহাৰলৈকে কাটি ল'লোঁ। আনন্দ বিহাৰৰ পৰা মানে ভাবিছোঁ আৰু লোকেল ট্ৰেইনত যাম বুলি।
ৰাতিপুৱা উঠি কিনে যি কাম থাকে সেইখিনি কৰি লৈছে আৰু ব্ৰাছ কৰা হওক কিবা কৰা হওক আৰু মেক্সিমামবিলাকৰ মানুহবিলাকে ক'ব নোৱাৰোঁ কিয় ইমান টয়লেটটো লেতেৰা কৰে এইটো নিজৰ কমন চেঞ্চৰ কথা থাকে উপায় নাই শ্লিপাৰ ক্লাছৰখিনি এফৰ্ড কৰিবই লাগিব বাৰু যিহেতু ল' বাজেটৰ মানে প্লেন কৰিছোঁ যাতে আপোনালোকৰ সেই সুবিধামতে যাব পাৰে চ' লেটছ চি কি হয় আৰু আগত যাই কেনে আমি ট্ৰেইনৰ পৰা নামাৰ পিছত মই দেখা আছোঁ কেনেকৈ আমি মানে ধৰক বাছেদিয়ে যাওঁ নে এতিয়া ট্ৰেইনেদিয়ে যাওঁ মথুৰালৈ সেইটো দেখা আছোঁ এতিয়া বাকীখিনি চাওঁ কেনেকৈ কি যাব পাৰোঁ চাই লওঁ আৰু গাড়ীহে আমি চ' এতিয়া চাওঁ আমি কেনেকৈ যাওঁ এতিয়া বাছে গাড়ীয়ে কৰোঁ নে ট্ৰেইনতে যাওঁ এতিয়া ডিচাইড কৰিম আৰু যদি বাজেট মিলি যায় তেনেহ'লে চলেছি আৰু এয়া হৈছে ভিৰ কিমান ভিৰ দেখিছেনে চব ইয়াতে নামিছে আমাৰ ট্ৰেইনখনত যিমান মানুহ আহিছে ফাইনেলি আমি নিউ দিল্লী আহি পালোঁ একচুৱেলি আমাৰ ট্ৰেইন আছে নিজামুদ্দিনৰ পৰা অলপ খেলি মেলি হ'ল তাৰমানে এই আমাৰ ৰাজু মেজিটোৰ কাৰণে ইয়ে টিকেটটো কাটি দিছিলতো এতিয়া আমি নিউ দিল্লীৰ পৰা আকৌ নিজামুদ্দিনলৈকে যাব লাগিব নিজামুদ্দিনৰ পৰাই মানে মথুৰা ট্ৰেইনখন পাম চ' লেটছ গো এতিয়া আমি যাই আছোঁ নিজামুদ্দিন ষ্টেচনলৈকে এয়া হৈছে আমাৰ বিকি ভাই টিকেট কাটাত চৰি উবাৰ বুক কৰাত বিজি এয়া হৈছে দিল্লীখন পিছত আহোঁতে আপোনালোকক দেখা মানে ধৰক আমি যেতিয়া ৰিটাৰ্ণ আহিম তেতিয়া আৰু মানে নামিমতো নামিলে অলপমান দিল্লীখনৰ ভিউ দেখুৱাম আৰু আমি মানে এনেকৈ যাই আছোঁ আৰু যেহেতু আমাৰ ট্ৰেইনখনৰ কাৰণে লেট আছে তো সেইটো কাৰণে আমি ৰাতি ডিনাৰটো কৰি ল'লোঁ কাৰণ যাই পাওঁতে দেৰি হ'ব আছে এয়া হৈছে ডাল চব্জি পনীৰ ৰাইচ আৰু মূৰটোত আছে ৰুটি মই মানে হেৰি চাউল খাই বেয়া পাওঁ সেইটো কাৰণে এয়া আমি নিজামুদ্দিন ষ্টেচনলৈকে যাই আছোঁ আৰু এগৰাকী মানে ষ্টেচন বদলাব লগা হৈছে কিয়নো আমি ডাইৰেক্ট ট্ৰেইন নাপালোঁ মেইন কথা হৈছে সেইটো চ' আমি আইডিয়া লগালোঁ যে আমি ইয়াৰ পৰা দিল্লী মানে গুৱাহাটী টু দিল্লীলৈকে যাম আৰু দিল্লীৰ পৰা তাৰমানে ইয়াতে লোকেল ট্ৰেইন বা ডাইৰেক্ট মথুৰালৈকে যাতে মানে ট্ৰেইন এভেইলেবল পাই যায় আৰু গুৱাহাটীৰ পৰা মানে মথুৰা যোৱা ট্ৰেইন মাত্ৰ এখনেই পাইছিলোঁ সেইখনো অলৰেডি বুকিং ফুল চ' আমি যিহেতু হঠাৎ প্লেনিংটো কৰিলোঁ তো সেইটোৰ কাৰণে মানে এনেকুৱা হ'ল আৰু গুৱাহাটী টু দিল্লী আৰু দিল্লীৰ পৰা আপোনাৰ নিজামুদ্দিন ষ্টেচনৰ পৰা ডাইৰেক্ট মথুৰা ষ্টেচনলৈকে চ' যাওঁতে অলপমান দেৰি হ'ব 12:30 মানে ধৰক আমি গৈ পোৱাটো দেখাই আছে এনেতো ট্ৰেইন অলপমানটো লেট মাৰেই কিন্তু তথাপিও তাৰে মাজতে তাৰমানে আমি বহুত এনজয় কৰি গৈ আছোঁ চ' আপোনালোকে মোৰ ভিডিঅ'টি যেন সম্পূৰ্ণ চাই তেতিয়াহে বস্তুবিলাক বুজি পাব কেনেকৈ গৈছে এয়া হৈছে নিজামুদ্দিন ষ্টেচনৰ কোনখনত ক'ত কি প্লেটফৰ্ম আছে চাই লওঁ আমি উঠিলোঁ ট্ৰেইনখনত আৰু গুৱাহাটী এতিয়া আমাৰ 10:50 পৰা এখন ষ্টাৰ্ট হৈ যাব আৰু 12:25 আৰু পাই যাম বাকী আৰু ৰাতি আৰু দেখা আছে আমি কোনখন গেষ্ট হাউচত ৰখিছোঁ আৰু তাৰে ডিটেইলছখিনি বহুত কম দামতে পাই গৈছোঁ কেনেকৈ বুক কৰিব সেইটো কিন্তু প্ৰচেছ আছে গোটেইখিনি আপোনালোকক জনাই দিম খালি স্কিপ নকৰাকৈ চাই দিম
আমি মথুৰা জাংচন পাই গ'লোঁ কিন্তু ইয়াত মই এটা ভিউ দেখা পালোঁ ইয়াত মানুহবোৰ ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছে কাৰণে মানে অ'ত ত'ত পৰি আছে চাওকচোন ইমান বেয়া লগা দৃশ্যবিলাক চালে অলপমান বেয়াও লাগে কাৰণ এনেকৈ পৰি আছে যিহেতু আমি হোটেলখন মথুৰাতে লৈছোঁ তো তাৰ কাৰণে আমি এটা অটো বুক কৰি ল'লোঁ আৰু আমাৰ হোটেললৈকে যাবৰ কাৰণে তো 150 কৰি লৈছে এয়া হোটেল আমি পাই গ'লোহি এখন মানে গেষ্ট হাউচ হয় চ' অনলাইন yatra.com-ত মই বুক কৰিলোঁ হোটেলৰ পাকঘৰ ইয়াতে পানী নিজে খাব পাৰে আৰু লগতে ফ্ৰিজত পানী থ'ম বুলি ক'লে থ'ব পাৰে মই দেখাই আছোঁ আমাৰ ৰুমটো হৈছে এইটো তো ইয়াত 5জন মানুহলৈকে মানে পাৰি আৰু কিন্তু আমি লৈছোঁ তাৰমানে 3জন তো 3জনৰ কাৰণে আৰু ভাবিছে এইটো ৰুমটো আৰু অনলি 800 rupees per day চ' আমাৰ কাৰণেতো বহুত ভালেই হয় এইটো গেষ্ট হাউচটো প্ৰথমতে ভাবিছিলোঁ আধা বছৰ মানে আশ্ৰমত থাকিম বুলি কিন্তু একচুৱেলি ইয়াতে এটা ৰুলছ আছে মানে yatra.com বুলি কেনে আছে আৰু ৱেবছাইটটো সেই ৱেবছাইটত যাইহে তাৰমানে বুকিং কৰিব লাগে চ' মই গোটেইখিনি ডিটেইলছ দি দিম খালি আপোনালোকে মানে স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাই তেতিয়া গোটেইখিনি কথা বুজি ল'ব চ' আজিলৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ কাৰণ বহুত ৰাতিও হ'ল আৰু ফ্ৰেছন আপ হৈ লওঁ তাৰপিছত ৰাতিপুৱালৈকে আমি লগ পাই আছোঁ গুড নাইট